हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ সকলোৰে ভালে আছে নে আজি মই সাতুৱা বনাব ওলাইছো বুট তাৰ পিছত বাদাম আৰু চাউল উহা চাউলটো মই এই চাকেনকা উহা চাউল লৈছো মই এনেকা আনি লৈছো উহা চাউল তাৰ পিছত মই ভাজিছো প্ৰথমতে ইয়াত অলপ মানে গৰম কৰি লৈছো ইয়াত এটা কেৰাহীত আৰু এটা কেৰাহীত মানে ভাজিছো আৰু এয়া মোৰ ভাজা হৈ গল এনেকা ধৰণত ফুলিব লাগিব দেখিছেনে ধুনিয়া এনেকা ফুলিব লাগিব এয়া মোৰ অলপমান ভাজা হলে চাউল ভাজি হৈ গল এতিয়া মই বাদাম ভাজি আছো এটা দুটা কেৰাহীত লৈছো এটা সৰু কেৰাহী এটা ডাঙৰ কেৰাহী মানে সোনকালে হ'বৰ কাৰণে এনেকৈ ঘুৰাই ভাজি আছো এয়া মই আৰম্ভ কৰি লৈ ভাজা হৈছে অলপমান এয়া দেখিছেনে ইয়াৰ বাকলি এৰাই লম মই গৰম আছে এয়া মোৰ বাদাম ভাজা হ'বই আৰু এয়া দেখিছেনে ফাটি গৈছে এয়া শব্দ শুনিছে পেটেক এয়া তাৰমানে বাদামটো ভাজা হৈ আহিছে কালাৰ ধৰি আহিছে বাদামৰ এতিয়া মোৰ বাদাম ভাজা হৈ গল বাদামটো মই এনেকৈ সাফা কৰি লৈছো এয়া দেখিছেনে ধুনিয়াকৈ সাফা কৰি লৈছো আৰু অলপ যাব এনেকৈ সাফা কৰিলে জুকাৰি দিলে এনেকৈ পুতে সাফা হ'ব মই বুট ভাজিলো ভাজা হলে মোৰ বুটটো মানে ফাটা হোৱালৈ ভাজিব নালাগে এনেকৈ ভাজিব লাগে এটা ভাজি আছো এতে ভাজিব মোৰ হলে ভাজা এইফালে মোৰ ভাজা হৈ গল এতিয়া আমি গুটেখিনি মিলাই গুড়া কৰি লম মোৰ সাতুৱা হৈ গল এয়া বাদাম চানা আৰু উহা চাউল গুটেকেটা ভাজি ললো ভাজি লৈ মই সাফা কৰি ললো বাদামটো গুটেকেটা মিলাই একেলগে এনেকৈ গুড়া কৰি লৈছো কালাৰটো মোৰ ৰঙা হৈছে এই কাৰণে দেখিছেনে ৰঙা হৈছে এই কাৰণে ৰঙা হৈছে এয়া বাদামৰ কাৰণে বাদামৰ তেল ওলাই যায় নহয় এয়া পৰিমাণটো আপোনালোকৰ নিজা কথা ধৰক যেনেকৈ এতিয়া পৰিমাণটো হল কি মানে 1 কেজি যদি বুট লয় চানা লয় 1 কেজি বাদাম 2 কেজি চাউল এনেকুৱা নিজা কথা আৰু বা 2 কেজি বাদাম 2 কেজি চানা বা 1 কেজি চাউলটো এতিয়া আপোনালোকৰ নিজা কথা যে চাউলটো ল'ব পাৰে নল'ব পাৰে হলে মানে উহা চাউল খালে কি হয় গেছ নহয় বুজিছে মানে মোৰ ধাৰণা আৰু সকলোৱে কয় আৰু মোকো লাগিছে তেনেকুৱা সেইকাৰণে মই এনেকৈ বনালো কেনেকুৱা লাগিছে বাৰু কওকচোন এয়া হল সাতুৱা আপুনি যেনেকৈ খাব পাৰে যেনেকুৱা বাটিত পানী লৈ কেনে এনেকৈ গুলি খালে চাহৰ লগত খালে নহলে গ্লাছত খালে মানে শক্তিশালী বস্তু আৰু বিৰাট শক্তি আচৰিত শক্তি হয় এয়া আৰু চানাটোতো জানেই শৰীৰৰ কাৰণে কিমান ভাল আৰু বাদামটো আৰু ভাল আৰু উহা চাউলটোতো আৰু জানেই সেইকাৰণে গোটেই পুষ্টিকৰ নহয় জানো কেনেকুৱা লাগিছে বাৰু মই বনোৱা সাতুৱা ৰেচিপিটো ভাল লাগিছেনে ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহিছো বাই বাই